হে গাইজ গুড আফটাৰনুন, আশা কৰোঁ সকলোৰে ভাল। আজি ছানডে, যিহেতু ছানডে বুলি আজি ঘৰতে আছে আৰু মোৰ ক'তো যাবলগীয়া আজি একো প্ৰগ্ৰাম নাই, তো ইয়াৰ ছিগনেচাৰটো মিছ কৰি ল'লোঁ আৰু আপোনালোকক আজি আমাৰ ঘৰৰ পিছফালে থকা বাৰীখন মানে কি কি গছ গছনি আছে সেইবিলাক আপোনাক দেখাই আছোঁ। আপুনি চাব, এয়া আমাৰ মধুফুলৰ গছ, মানে অমিতাৰ গছ, ঘৰুৱা ভাষাত মধুফুল বুলি কওঁ। এইটো দেখিছে ইমান ফুলিছে আৰু এইবোৰ যেতিয়া পকি যায় এইবোৰ আমি মানে খাব নোৱাৰোঁ, তেতিয়া এই চৰাই চিৰিকটিয়ে খাই দিয়ে। আৰু এইডাল আমাৰ বগৰীৰ গছ, বগৰী গছডাল চাওক ইমান বগৰী ফুলিছে ন, মানুহৰ বগৰী পকি শেষ। আমাৰ এইডাল এপ্ৰিল মানতহে পকি মানে যায়, তেতিয়াহে খাব পাৰে। আৰু এয়া আমাৰ তামোলৰ বাগান বুলি ক'ব পাৰি। আমাৰ দেউতাই ইয়াতে বহুত কষ্ট কৰি 200ডাল মান গাছ ৰুইছে যিহেতু, আৰু এদিনত বোলে ইয়াৰ কষ্টৰ ফল পাব আমাৰ দেউতাই কয়। তো ময়ো তাকে আৰু আশাত আছোঁ এদিন হয়তো কিবা ফল পাম। আৰু ইয়াত আমাৰ তামোল ফুলিব ধৰিছে লাহে লাহে, আৰু মেক্সিমাম এই তামোল কেইডাল ফুলিবলৈ আৰু 2-3 বছৰমান টাইম লাগিব। তো এইডাল আমাৰ কাজু বাদামৰ গছ, এইডাল ময়ে ৰোৱা যিহেতু, আৰু এইটো মানে 4-5টামান কাজু বাদাম ফুলিছিলে আৰু খাইছোঁও, একদম মানে টেষ্টটো ধুনীয়া। আৰু বগৰীডাল বহুত এইবাৰ ফুলিছে, বগৰীডালৰ ফল। আৰু আমাৰ মানে এইখিনিয়ে ঘৰৰ পিছফালে আমাৰ আজি মানে দেখাই আছোঁ কি। তো এতিয়া ওলালোঁ বাৰীৰ পৰা, আপোনাক আজি এইটোৱে দেখাবলৈ চেষ্টা কৰিলোঁ। কেনে লাগে এটা আপোনালোকে কমেণ্ট কৰি ক'ব। আৰু মানে আজি ছানডে যিহেতু মানে ঘৰতে আছোঁ, তো আজি এনেই অলপ টাইম পাছ কৰিলোঁ, আপোনাক দেখালোঁ পিছফালৰটো আমাৰ ঘৰৰ। তো টাটা, বাই বাই।